Hello students, যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 11 আৰু 12ত পঢ়ি আছে আৰু পঢ়িবলৈ গৈ আছে তেওঁলোকৰ বাবে আছে এটা বহুত ভাল খবৰ আৰু ভাল খবৰটো হৈছে যে PWৰ কমাৰ্চ ভালা লৈ আহিছে কেইবাটাও নতুন কোৰ্স আৰু সেই কোৰ্স কেইটা তোমালোকৰ কাৰণে বহুতেই মানে প্ৰফিটেবল হ'ব লগতে তোমালোকৰ বাবে উপকাৰী হ'ব এতিয়া এই কোৰ্সখিনি হৈছে কমাৰ্চ সকলৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰী 11 বা 12ত কমাৰ্চ পঢ়ি আছে বা পঢ়িবলৈ গৈ আছে তেওঁলোকৰ কাৰণে এতিয়া ইয়াতে কমাৰ্চৰ চাৰিটা সাবজেক্ট কভাৰ কৰা হ'ব ইকোনমিক্স মেথছ বিজনেছ ষ্টাডিজ আৰু একাউন্টেন্সি এই চাৰিটা সাবজেক্টত তোমালোকক ভালদৰে ইয়াত নলেজ দিয়া হ'ব গুটেখিনি কনসেপ্ট বেস বস্তুবিলাক শিকোৱা হ'ব জানিছাই যিহেতু আজিকালি কনসেপ্ট বেসড হৈ গৈছে তো এই ফিজিক্স বালাৰ এই কোৰ্সবোৰত তোমালোকক গুটেখিনি কনসেপ্ট বেসে শিকোৱা হ'ব আমি কোৰ্সবিলাকৰ বিষয়ে ডিসকাস কৰিম কিন্তু তাৰ আগতে এটা কথা কৈলো যে যেহেতু ফোর্থ বিশ্ববাস দিৱস চলি আছে ফিজিক্স বালাৰ গটেকে এই সময়তে কি হ'ব তোমালোকে 63% লৈকে কোৰ্স ফিস সমূহত ডিসকাউন্ট পাই যাবা কোৰ্স ফিমটো আমি প্ৰাইসটো দেখামেই তাৰ ডিসকাউন্ট কিদৰে আহিব এইখিনি কথা আমি ডিসকাস কৰিম তেন্তে ভিডিঅটো ষ্টাৰ্ট কৰোঁ একল ছাত্ৰ ছাত্ৰী ক্লাছ 12ত কমাৰ্চ লৈ পঢ়িবলৈ গৈ আছে তেওঁলোকৰ বাবে আছে দুটা কোৰ্স এটা হৈছে পৰিশ্ৰম 2025 আৰু এটা আছে পৰিশ্ৰম প্ৰো 2025 কোৰ্সটো তোমালোকে পাবা স্মাৰ্ট ষ্টাডি ষ্ট্ৰেটেজিজ আৰু লগতে বোৰ্ড ফোকাসটো ইয়াত কৰাই হ'ব তোমালোকে ক্লাছ 11ত পঢ়িবলৈ গৈ আছে তেন্তে তোমালোকৰ বাবে আছে দুটাকৈ কোৰ্স আৰু সেই কোৰ্স কেইটাৰ নাম হৈছে উদয় 2026 আৰু উদয় প্ৰো 2026 তো ইয়াতে কি কৰা হ'ব তোমালোকৰ যোনটো ফাউন্ডেশন আছে সেইটো ষ্ট্ৰং কৰা হ'ব আৰু লগতে গুটে একাডেমিক বিষয় বস্তুখিনি সামৰি লোৱা হ'ব ইয়াৰ পিছতে তোমালোকৰ যদি এই কোৰ্সখিনিৰ কথা কও ইয়াত তোমালোকে পাবা লাইভ ক্লাছ ইয়াতে পাই যাবা তোমালোকৰ এক্সেস পাই থাকিবা যিমান ভিউজ মানে যিমান বাৰ চোৱা তিমান বাৰ চাব পাৰিবা লগতে তোমালোকৰ ইয়াত 24/7 ডাউট ক্লিয়াৰ থাকিব ডাউট ক্লিয়াৰিং তোমাৰ সেশন থাকিব যেতিয়া ইচ্ছা তোমালোকে তেতিয়া ডাউট ক্লিয়াৰ কৰিব পাৰা লগতে তোমালোকৰ মনিটৰো কৰিব তোমালোকক তোমালোকে এখিনি গুটেখিনি ফিজিক্স জলাৰ পৰা তোমালোকক মনিটৰ কৰা হ'ব লগতে তোমালোকৰ বেলেগ যোনবিলাক নতুন কোৰ্স আহিব তাতে তোমালোকৰ এক্সেস পাই যাবা লগতে কিছুমান ইয়াৰ লগত ৰিলেটেড কিছুমান ব্ৰিজ কোৰ্সটো তোমালোকে চাব পাৰিবা এখিনিও তোমালোকৰ এক্সেস দি দিয়া হ'ব এতিয়া যিসকল ছাত্ৰ ছাত্ৰী ভাবিছে যে মই কি কৰো ক্লাছ 11 আৰু 12 একেলগে কোৰ্সটো লৈ লও তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে উদয় 11 কমাৰ্চ 2026 আৰু পৰিশ্ৰম 12 কমাৰ্চ 2026 প্লাস CUT 2027 তেওঁলোকে একলগে লৈ ল'ব পাৰে তেতিয়া কি হ'ব হোল কোৰ্সটো 11 আৰু 12 ৰ লগতে CUT প্ৰিপাৰেচন তেওঁলোকৰ একেলগে হৈ যাব পৰি যদি কোনোবাই CUT এক্সামৰ প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ বাবে আছে প্ৰৱেশ CUT কমাৰ্চ ফাষ্ট টেক 2025 তো ইয়াতো তোমালোকে লাইভ ক্লাছ পাই যাবা ইয়াতে তোমালোকৰ কুইজ থাকিব মেন্টৰশিপ থাকিব তাৰ পিছতে PDF নোটস পাবা আৰু 24/7 তোমালোকে ইয়াত ডাউট ক্লিয়াৰ কৰিব পাৰিবা ই আছিল কমাৰ্চ বলাৰ কিছুমান কোৰ্স আৰু এতিয়া যেহেতু বিশ্বাস দিৱস চলি আছে গতিকে তোমালোকে অতি সোনকালে যদি বাই কৰা ইয়াতে মই অলৰেডি কৈছো যে 63% লৈকে তোমালোকে ইয়াত ডিসকাউন্ট পাই যাবা তাৰোপৰি তোমালোকে YCL 200 যদি কুপন কোডটো ইউজ কৰা তেন্তে তোমালোকে এডিশনাল ডিসকাউন্ট ইয়াত দিয়া হ'ব মই ডেসক্ৰিপচনৰ গুটে লিংকখিনি দি দিছো তোমালোকে তাত গৈ বাই কৰিব পাৰা আজি ভিডিঅ'টো শেষ কৰিলো কি পডচিং কেলা